নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ। বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা সুখবৰ লৈ আহিছোঁ, যিটো সুখবৰ আছে আপোনালোকৰ নতুনকৈ মুকলি হোৱা কিছুমান চৰকাৰী চাকৰিৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে পুনৰ মুকলি হৈছে নতুন চাকৰি, যিখিনি চাকৰি আহিছে আপোনালোকৰ ৰেলৱে বিভাগৰ ফালৰ পৰা। ৰেলৱে বিভাগত পুনৰ আপোনালোকৰ বাবে নতুনকৈ 4208টাকৈ পদ মুকলি হৈছে আৰু এই পদখিনিৰ কাৰণে আপোনালোকে অনলি 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে 10 পাছ কৰি থৈছে তেওঁলোকে এই পষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আজি আমি এই ভিডিঅ'টিত ইয়াৰ আবেদন প্ৰক্ৰিয়া, লগতে বয়স কিমান আৰু কি কি আপোনালোকৰ এলিজিবিলিটি বিচাৰিছে সকলোখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল সুবিধা আহিছে, গতিকে সুবিধাটো আপোনালোকে নেহেৰুৱাব। গতিকে আপোনাক কেনেদৰে আবেদন কৰিব লাগিব সবিশেষ চাব। চ' আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ৰেলৱেৰ ফালৰ পৰা আপোনালোকৰ বাবে 4208টাকৈ নতুন পদৰ এখন এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰিছে, য'ত আপোনালোকৰ কাৰণে কনষ্টেবল এক্সিকিউটিভ পোষ্ট ইন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ RPFত মুকলি কৰিছে। চ' ইয়াৰ কাৰণে যদি আমি ডিটেইলছখিনি চাবলৈ যাওঁ তেতিয়া দেখা পাব ইয়াতে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুইটমেণ্ট, নেম অফ দ্য পোষ্ট হৈছে কনষ্টেবল এক্সিকিউটিভ, নেম অফ অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ RPF এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ। নম্বৰ অফ দ্য পোষ্ট হৈছে 4208 পোষ্ট। মেলৰ কাৰণে আছে 3577 পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 631টা পোষ্ট। এনেদৰে পোষ্টখিনি যদি আপোনালোকে চায় তেন্তে আপোনালোকে পে' লেভেল পাব প্ৰতিমাহে 21,700 ৰুপিজকৈ পাব আপোনালোকে লেভেল 3ত আপোনালোকৰ দৰমহা হ'ব। যিটো এড্ৰেছ নম্বৰ আছে, এড্ৰেছ নম্বৰটো হৈছে CN নম্বৰ RPF 02/2024। হেল্পলাইন ফৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকে পাব 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে আপোনালোকে ইয়াৰ হেল্পলাইন পাব। আৰু যিটো ফোন কল আছে সেইটো ফোন নম্বৰ আপোনালোকে এতিয়া উল্লেখ কৰা আছে। তাৰপিছতে যদি আমি নেশ্যনেলিটি হিচাপে চাব যাওঁ, আপোনালোকে এজন ইণ্ডিয়া কেণ্ডিডেট হ'ব লাগিব, মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। বয়সৰ সময়সীমা চাবলৈ গ'লে আপোনালোকৰ মিনিমাম বয়সটো হ'ব লাগিব 18 years আৰু মেক্সিমাম বয়সটো হ'ব লাগিব আপোনালোকৰ 28 years। গতিকে যিসকল বন্ধু বান্ধৱীয়ে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আছে তেওঁলোকে এই পষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু হয়তো কাৰোবাৰ যদি বেছি হৈছে তেওঁলোকৰ কাৰণে এৰিগেশ্যন দিয়া আছে, SC STক 5 বছৰ, OBC NCLখিনি দিয়া আছে 3 বছৰ আৰু বাকীবিলাক আপোনালোকৰ PW 10 বছৰ আপোনালোকে এনেদৰে থাকিব। মেডিকেল ফিটনেছ হিচাপে আপোনালোকে কেণ্ডিডেট মাষ্ট বি ইনফৰ ডেট দে ফুলফিল দ্য প্ৰেছক্ৰাইব মেডিকেল ষ্টেণ্ডাৰ্ড ফৰ দ্য পষ্ট হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপে চাবলৈ গ'লে আপোনালোকে দেখা পাইছে ইয়াতে কেণ্ডিডেট মাষ্ট বি 10 পাছ বা তাৰ ইকুইভেলেণ্ট হ'লেও এপ্লাই কৰিব পাৰিব। নেক্সট বন্ধু বান্ধৱীসকল, এইখিনিৰ কাৰণে যদি আমি এপ্লিকেশ্যন ফিজ চাবলৈ যাওঁ তেন্তে আপোনালোকৰ SC আৰু ST, ফিমেল, এক্স ছাৰ্ভিচমেন, মাইনৰিটিজ আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছ এইখিনিৰ কাৰণে আপোনালোকৰ 250কৈ আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যন ফিজ ৰাখিছে। বাকী OBCখিনিৰ কাৰণেহে অনলি 500 ৰুপিজ ৰাখিছে। বাকী SC ST ফিমেল সকলোৰ কাৰণে 250 আপোনালোকে এপ্লাই কৰিবলৈ ফিজ দিওঁতে এপ্লাই ফিজ দিব লাগিব আৰু OBCখিনিৰ কাৰণে 500 ৰুপিজ দিব লাগিব। তাৰপিছতে পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব, যিকোনো এটা নেট বেংকিঙৰ যোগেদি। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াৰ অফিচিয়েল পৰ্টেল যিটো আছে RPF, তাত গৈ আপোনালোকে আবেদন কৰিব। আৰু আবেদন কৰিবৰ কাৰণে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব। ডেছক্ৰিপশ্যনত আপোনালোকৰ ইয়াৰ এপ্লাই লিংক দিয়া আছে, আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ পেজ দেখিব আৰু পেজখনত সম্পূৰ্ণ পাৰ্চনেল ডিটেইলছ আৰু পে'মেণ্ট কৰি পিনে আপোনালোকে নিজৰ এপ্লাইটো ছাকচেছফুল কৰিব পাৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকৰ যিবিলাক ইম্পৰ্টেণ্ট ডেট মানে কেতিয়াৰ পৰা আপোনালোকৰ আবেদন হৈছে, এইখিনি আবেদন হৈছে 15 এপ্ৰিল, আজিৰ পৰা আপোনালোকৰ আবেদন চলিছে আৰু লাষ্ট ডেট আছে আপোনালোকৰ 14 মে। সম্পূৰ্ণ হাতত এমাহ সময় দিছে। গতিকে এমাহৰ ভিতৰত আপোনালোকে এই পষ্টখিনিৰ কাৰণে আবেদনটো কৰি লওক। আৰু যদিহে কিবা যদি ভুল হয় তেন্তে আপোনালোক কাৰেকশ্যনৰ কাৰণে সময় পাব 15 মে'ৰ পৰা 24 মে'ৰ ভিতৰত। গতিকে বন্ধু বান্ধৱীসকল, এনেদৰে আপোনালোকৰ RPFৰ ফালৰ পৰা পষ্ট মুকলি হৈছে। আপোনালোকে ভালদৰে এপ্লাই কৰিব। মেলৰ কাৰণে আছে, ফিমেলৰ কাৰণে আছে আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব, কোনো ধৰণৰ বাধা নাই, কাৰণ এই পষ্টটো অল ইণ্ডিয়া পষ্ট হয়। গতিকে ডেছক্ৰিপশ্যনত আপোনালোকে আমাৰ ইয়াৰ এপ্লাই লিংক আৰু এড্ৰেছ ডিটেইলছ সকলোখিনি পাব। গতিকে আপোনালোকে যদি আবেদন কৰিব বিচাৰে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজি ভিডিঅ' চাই ভাল লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।